তো গাইজ গুড মৰ্ণিং। যিহেতু আজি কণ্টেণ্টটো অলপ বেলেগ টাইপৰ হ'ব, যিহেতু বহুতো ষ্টেট জব পচন্দ হয়, কিছুমানৰ হয় চেণ্ট্ৰেল জব। চ' ষ্টেট জবত আপোনালোকে জইন কৰিলে বেছি ভাল নে আপোনালোকে চেণ্ট্ৰেল জবত জইন কৰিলে বেছি ভাল। চ' আজি এইটোৰ ওপৰত ডিছকাশ্যন হ'ব। আৰু লগতে আপোনালোকৰ আজিকালি মানে চাকৰিবিলাক ষ্টেট জবৰ এনেকুৱা আছে যে ঘৰতে পষ্টিং লোৱা নিচিনা হ'ব পাৰে, ওচৰতে পষ্টিং ল'ব পাৰে। আৰু লগতে কোনকেইটা ডিপাৰ্টমেণ্টত সোমালে আপোনালোকে ঘৰৰ ওচৰৰ পৰা মানে বেছি ঘৰৰ ওচৰৰ পৰা আপ ডাউন কৰিব পাৰে বা ঘৰৰ ওচৰত বেছি পষ্টিং ল'ব পাৰে। আৰু কিছুমান ডিপাৰ্টমেণ্ট আছে আছাম পুলিচৰ, এই আছাম পুলিচ মানে যিকোনো ডিপাৰ্টমেণ্ট আছাম গভৰ্ণমেণ্টৰ আপোনালোকে ঘৰৰ ওচৰত পষ্টিং ল'ব নোৱাৰে, মানে বুজিছে নহয়। সেই ডিপাৰ্টমেণ্ট কথা ক'ম, মানে আছাম পুলিচৰে হওক লাগে, কামাণ্ডো চামাণ্ডো কেনেকুৱা হয়, মই সেইখিনি আপোনালোকক আজি ফুল জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব হে। চ' প্ৰথম কথা, চেণ্ট্ৰেল জবত আপোনালোকে জইন কৰিলে প্ৰথম কথা আপোনালোকৰ চেলাৰীটো বেছি হ'ব। কাৰণ গম পাইছে তাত বেছিক পে'টো অলপ হয়, বেছি হয়। আৰু কি বুলি কয়, বেছিক পে' মানে বেছি পায় অলপ চেণ্ট্ৰেল জবত, আৰু ষ্টেট জবত অলপ মানে চেলাৰীটো কমি যায়। আৰু ইমানো ডিফাৰেঞ্চ নাথাকে যে একেবাৰে আকাশ পাতাল ডিফাৰেঞ্চ, গম পাইছে না। অলপ মিডিয়াম ৰেঞ্জত অলপ ডিফাৰেঞ্চ থাকে চেণ্ট্ৰেল জব আৰু ষ্টেট জব, বুজিছে নহয়। আৰু চেণ্ট্ৰেল জবত মানে কি হয়, আপোনালোকৰ যিটো বাহিৰৰ পৰা অহা যোৱা খৰচ, তেনেকুৱা খৰচ আপোনালোকৰ সেইখিনিতে আপোনালোকৰ যিটো মানে এক্সট্ৰা পায় পইচা, বহুতখিনি মানে খৰচে গুচি যায়, বুজিছেনে। যিটো পইচাত আপোনালোকে ষ্টেটত সুখী হ'ব পাৰে, সেই পইচাটো আপোনালোকে বাহিৰত থাকি সুখী হ'ব নোৱাৰে, গম পাইছে নহয়। মোৰ ফালৰ পৰা আৰু যিহেতু আপোনালোকে ষ্টেট জবত যদি চেণ্ট্ৰেল জবত যদি আপোনালোকে জইন কৰে, আপোনালোকে বাহিৰতে থাকিব লাগিব। অসমৰ ঘৰৰ ওচৰত আপোনালোকে পষ্টিং ল'বলৈ খুব কমেই চান্স পাব, বুজিছে নহয়। যিহেতু গোটেই অল ইণ্ডিয়া ঘূৰিব লাগিব চেণ্ট্ৰেল জবত থাকিলে। আৰু যোনে বোলে ঘৰৰ প্ৰতি যাৰ মানে ধান্দা আছে, সি হয়তো চেণ্ট্ৰেল জবত যাবলৈ নিবিচাৰে। চ' মানে কেছটো এনেকুৱা ধৰণৰ, মোৰ লগৰ বহুত আছে, সি মানে এতিয়া বৰ্তমান চেণ্ট্ৰেল জবত কৰি মানে এতিয়া পুলিচত আহিবলৈ চেষ্টা কৰি আছে। CRPF 2জন আছে, 3জন আছে। চ' মানে সিহঁতক মানে পইচাটো মেইন নহয়, বুজিছে নাই। প্ৰথম পূৰা জছত চব গুচি যায় চেণ্ট্ৰেল জবত, যে CRPFত গ'লোঁ, কিবাত গ'লোঁ, বা এনেকুৱা চেণ্ট্ৰেল জবত গুচি যায়। যেতিয়া ঘৰ আহিবলৈও ভাবিবলগীয়া হয়, কিবা কৰিবলৈ ভাবিবলগীয়া হয়, তেতিয়া মানে বহুত দুখ লাগে। যেতিয়া ঘৰলৈ আহিবলৈও মানে বহুত মানে প্ৰব্লেম হয়, যিহেতু সময় সাপেক্ষে আহিব নোৱাৰে ঘৰলৈ। কিবা এটা প্ৰয়োজনীয় সাপেক্ষে ঘৰত বেমাৰ আজাৰ হ'লে আপোনালোকে আহোঁ বুলি ক'লে আহিব নোৱাৰে। সেইটোৰ পৰা আপোনালোকৰ চেণ্ট্ৰেল চাকৰিটো মানে অলপ প্ৰব্লেম হয়, বুজিছে নহয়। বেলেগ আপোনালোকে এনজয় ম'মেণ্টবিলাক নাপাব। যিহেতু আপোনালোকে যদি চাকৰি পায়, বাইক চাইক এখন লয়, ভাল হেভি বাইক, প্ৰায়ভাগেতো আজিকালি পুলিচে দেখিছে আপোনালোকে চাকৰি পোৱাৰ লগে লগে বুলেট এখন লৈ বা ধপ ধপকৈ ঘূৰি ফুৰে, বা নিজৰ ডিষ্ট্ৰিক্টতে পষ্টিং ডাইৰেক্ট বুলেট লৈ ডিউটিলৈ যায়, আহে, নিজৰ পচন্দমতে বাইক ল'ব পাৰে। চ' তেনেকৈও মানে সেইটো ফেচিলিটি নাপাব। সিহঁতে যিটো মাহত ছুটি পাব, ছুটি পাই আহিব, আহি পিনে সেইখন টাইমতে নিজৰ গাড়ী এখন কিনিলেও সেইখন টাইমতে আপোনাৰ ছুটি কেইদিনহে চলাব পাৰিব। বাকী বোলে ডিউটি নাথাকিলে আহি চলাম, তেনেকুৱা সিহঁতৰ সুবিধাটো নাপায়, মানে বুজিছেনে। পইচাটো পায় কিন্তু মেণ্টেলি সুখীটো নাপায়, যিটো মানে আপোনালোকৰ সুখীটো, সেই সুখীটো নাপায়। চ' আজিকালি বাৰু চেণ্ট্ৰেল জবৰ কথা বেছি নকওঁ, কাৰণ কি সকলোৱে চইচবিলাক বেলেগ বেলেগ, মানে সকলোৰে চইচবিলাক বেলেগ বেলেগ। কিন্তু কোনো চাকৰিটো বেয়া নহয়, খালি অলপ মানে কি যাৰ প্ৰব্লেম, মানে ঘৰুৱা, যাৰ ঘৰৰ লগত মানে ৰিলেশ্যনত থাকিবলৈ মন যায়, সিহঁতি মানে চেণ্ট্ৰেল জবত জইন নকৰে। আৰু যোনে মানে ধৰি লওক বাহিৰতে কটাবলৈ মন যায় জীৱনটো, তেনেকৈ সিহঁতি বাহিৰত থাকিবলৈ বিচাৰে, বুজিছে নহয়। আৰু আপোনালোকে ভাবক 60 বছৰ 40 বছৰ চাকৰি আপোনালোকে বাহিৰতে কটাব লাগিব। বছৰটো মূৰত আপোনাৰ 2 মাহ 3 মাহ ছুটি পাব মাত্ৰ ঘৰলৈ আহিবৰ কাৰণে। তাকো আপোনালোকে বেমাৰ আজাৰত হয়তো আহিব নোৱাৰিবও পাৰে, পাৰিবও পাৰে, গম পাইছে নহয়। সেইটো মানে সুবিধাটো মানে বহুত বেয়া মানে চেণ্ট্ৰেলৰ ক্ষেত্ৰত। চ' পইচাটো পায়, অলপ পইচাটো বেছি পায় বাৰু। বাকী এতিয়া চেণ্ট্ৰেলৰ কথা নকওঁ, ষ্টেটৰ কথা কওঁ দেই। ষ্টেটৰ জবত আজিকালি আপোনালোকৰ এনেকুৱা ফেচিলিটি। আৰু এটা কথা জনাই লওঁ তাৰ আগতে, কোৱাৰ আগতে, আপোনালোকে কোনকেইটা ডিপাৰ্টমেণ্টত সোমালে আপোনালোকে ঘৰৰ ওচৰত পষ্টিং ল'বলৈ কষ্ট হয়, আপোনালোকক জনাই আছোঁ হে। আপোনালোকে সেই কথাটো মনত ৰাখিব। আজিকালি মানে ঘৰৰ পৰাই চাকৰি কৰিব পৰা নিচিনা হৈ গৈছে আৰু অসম গভৰ্ণমেণ্টৰ চাকৰিবিলাক। প্ৰথম কথাটো হ'ল আপোনালোকৰ আছাম পুলিচৰ ক্ষেত্ৰত। আজিকালি আছাম পুলিচ নহয়, অসমৰ যিবিলাক এক্সাম আছে, সকলো এক্সামত যোনবিলাক মানে পাছ কৰাৰ পিছত যোনবিলাক চাকৰি পায়, ADRE হওক, টেটৰ হওক, লাগিলে পুলিচৰ হওক, সকলোৱে মানে আজিকালি কি হ'ল, ঘৰৰ ওচৰত পষ্টিং ল'ব পাৰে, গম পাইছে নহয়। ঘৰৰ ওচৰত পষ্টিং মানে কেনেকুৱা, আপোনালোকে ডিষ্ট্ৰিক্টতে ল'ব পাৰে, বা 20-30 কিলোমিটাৰ বা 25 কিলোমিটাৰ ভিতৰত, বা হয়তো 2 কিলোমিটাৰ ভিতৰতো আপোনালোকে পষ্টিং ল'ব পাৰে, গম পাইছে। যদি আপোনালোকৰ চেণ্টাৰ পৰে, বুজিছে নাই। ডিষ্ট্ৰিক্টতো পাৰিবই, তাৰ বাহিৰেও আপোনালোকে 2 কিলোমিটাৰ ভিতৰতো পষ্টিং ল'ব পাৰে। কাৰণ এনেকুৱা এটা ৱেবছাইট খুলি দিলে মামাই, টেটৰটো আগৰ পৰাই আছিলে, টেটৰটো আগতে নিজৰ ডিষ্ট্ৰিক্টত ল'ব পাৰে। এতিয়া এনেকুৱা এটা ৱেবছাইট খুলি দিলে, যিটো আপোনালোকৰ স্বাগত সতীৰ্থ। আপোনালোকে নিজৰ মানে বিচাৰি লৈ পিনে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত আহিব পাৰে, য'ত আপোনালোকৰ মন যায়। তাৰ বাহিৰেতো আজিকালিতো নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং দিবলৈ চেষ্টা কৰিছে মামাই, গম পাইছে নহয়। চ' এতিয়া প্ৰায়ভাগ আপোনালোকে দেখিছে এইবাৰ চাকৰি পোৱা সকলোকে নিজৰ ডিষ্ট্ৰিক্টত দিছে। হয়, যোনবিলাক পৰা নাই, দুটা এটা অলপমান নিয়েৰেষ্ট ডিষ্ট্ৰিক্টত গুচি গৈছে। কিন্তু নিয়েৰেষ্ট ডিষ্ট্ৰিক্টত গৈছে যদি সিহঁতি কাইলৈ পঢ়িলৈ এবছৰ চাকৰি কৰাৰ পিছত আকৌ সিহঁতি মেচুৱেল লৈ নিজৰ ডিষ্ট্ৰিক্টলৈ আহি যাব পাৰে, বুজিছে নহয়। ইমান সুবিধা মানে আপোনালোকে
চাকৰি পোৱাৰ লগে লগে বাইক এখন ল'ব বা বুলেট এখন লৈ পিনে ধুপ ধুপ আপ ডাউন ড্ৰেছযোৰ পিন্ধি লৈ কোনে পায় আৰু ন। সেইকাৰণে কৈছোঁ আপোনালোকে এইবিলাক সপোন পূৰাবলৈ কষ্ট কৰি থাকক, বেছি দিন নাই। যিহেতু আপোনালোকে বাহিৰত কেতিয়াও নাযাব, গম পাইছেনে? অসমৰ বাহিৰত যাবলৈ কেতিয়াও চেষ্টা নকৰিব। যিকেইদিন আছে অলপ কষ্ট হ'লেও গাঁৱতে যি কাম বন ওলাইছে তাকে কৰি পইচা ঘটি আপোনালোকে কষ্ট কৰক, বাহিৰত নাযাওঁ, বুজিছেনে? অসমৰ বাহিৰত মই এতিয়াও কৈ আছোঁ আপোনালোকক বাহিৰত কেতিয়াও নাযাব। যিহেতু এতিয়া স্বচ্ছভাৱে চাকৰি দি আছে, ইমান পোষ্ট ওলাইছে, ভেকেঞ্চি ওলাইছে, আপোনালোকে অলপ কষ্ট কৰিলে চাকৰি পাব। চ' সেইবাবে বাহিৰত যাবলৈ চেষ্টা নকৰিব। লগতে একে বুলেট বা যিকোনো হিমালয়ান যিকোনো বাইক লৈ একেবাৰে ঘৰৰ পৰা আপ ডাউন কৰি আপোনালোকে ডিউটিলৈ যাব, আকৌ আপ ডাউন কৰিব। মানে বহুত সুবিধা আৰু ঘৰৰ পৰা ভাত খাই পিনে আপোনালোকে ডিউটি কৰিব পাৰিব অসম গভৰ্ণমেণ্টৰ জবত সোমালে। যিটো পইচা হয় এইটো পইচা ধুনীয়া মানে অসম গভৰ্ণমেণ্টত চলিবৰ কাৰণে। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, তাতে কিছুমান পোষ্ট আছে যিবিলাক পোষ্টত আপোনালোকে ঘৰৰ ওচৰত পষ্টিং লৈও আপোনালোকে ঘৰৰ ওচৰত পষ্টিং ল'ব নোৱাৰিব, বুজিছে নাই? যেনে হ'ল আপোনালোকৰ পুলিচৰ ক্ষেত্ৰত চাব ইনস্পেক্টৰ, SI, চাব ইনস্পেক্টৰত আপোনালোকে ঘৰৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টত ল'ব পাৰিব পষ্টিং, কিন্তু আপোনালোকে হেৰিত ল'ব নোৱাৰিব, নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং ল'ব নোৱাৰিব চাব ইনস্পেক্টৰ ক্ষেত্ৰত, গম পাইছে নহয়? আৰু চাব ইনস্পেক্টৰ কথা ক'লোঁ, আপোনালোকে বেটেলিয়ান হ'লেও AB ব্ৰাঞ্চত হ'লেও আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং ল'ব পাৰিব, UB ব্ৰাঞ্চ হ'লেও নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং ল'ব পাৰিব, বা বেলেগ হেৰি হ'লেও পষ্টিং ল'ব পাৰিব। কিন্তু আপোনালোকে কামাণ্ডোত ল'ব নোৱাৰিব, গম পাইছে নহয়? কামাণ্ডোত কিয় নোৱাৰে আপোনালোকক জনাই দিছোঁ। কামাণ্ডোত নোৱাৰে, SIত নোৱাৰে, ফৰেষ্টাৰটো হয়তো নোৱাৰে চাগে, যোনবিলাকত আপোনালোকৰ হেডকোৱাৰ্টাৰ নাথাকে। যেনে এতিয়া কামাণ্ডো হয়তো 8-9টা বা 5টা কেনেকুৱা আছে, বেটেলিয়ানবিলাক য'ত আছে, যোনকেইখন ডিষ্ট্ৰিক্টত আছে সেইকেইখন ডিষ্ট্ৰিক্টতহে আপোনালোকে পষ্টিং ল'ব পাৰিব, বুজিছে নহয়? বেলেগ আপোনালোকে নিজৰ ইচ্ছা, আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত এতিয়া কামাণ্ডো বেটেলিয়ান নাই, আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকে পষ্টিং ল'ব নোৱাৰে, গম পাইছে নহয়? আমাৰ যেনেকৈ এতিয়া নগাঁও বেটেলিয়ান বুলি ক'লে, AB বুলি ক'লে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট হওক, যি ডিষ্ট্ৰিক্টে নহওক, সকলো ডিষ্ট্ৰিক্টতে আপোনালোকৰ এটা বেটেলিয়ান আছে, গম পায়নে? এনি ডিষ্ট্ৰিক্টত আপোনালোকৰ বেটেলিয়ান আছে। চ' আপোনালোকে বেটেলিয়ান হ'লে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত ল'ব পাৰিব, AB ব্ৰাঞ্চত হ'লেও। চ' বেছিকৈ সুবিধা হ'ল মানে কি, ABটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত থাকিলেও হেডকোৱাৰ্টাৰ থাকিলে বাহিৰৰ বেলেগ ডিউটিত পঠিয়াই থাকে। চ' সেইবাবে মানে অলপ বেটেলিয়ানটো অলপ মানে কি ডিষ্ট্ৰিক্টত থাকিলেও মানে অলপ বেলেগ ডিউটি গৈ থাকিব লাগে। কিন্তু UB ক্ষেত্ৰত আপোনালোকে নিজৰ থানা বা ওচৰতে হেৰিতে লৈ বহুত মানে সুবিধা হয়। UBত বেছি সুবিধা হয়, ABটো সুবিধা হয়, ABটো নিজৰ প্লাটুন বা থানা আণ্ডাৰত ছেকশ্যনত থাকিব পাৰে, কিন্তু UBত অলপ সুবিধাটো বেছি, গম পাইছে নহয়? UBত ডিষ্ট্ৰিক্ট পুলিচ বুলিয়ে কয়, UB ডিষ্ট্ৰিক্টৰ বাহিৰে বেলেগত ঘূৰিবলৈ দৰকাৰে নাই। চ' সেইবাবে আপোনালোকে UBত চিলেক্টটো বেছি কৰিবলৈ চেষ্টা কৰিব, যিহেতু UBত আপোনালোকৰ সুবিধাবিলাক অলপ বেছি ভাল আছে, ছুটিটো কম আছে, সুবিধাবিলাক ভাল আছে। ABত ধৰি লওক ছুটিটো বেছি আছে আপোনালোকৰ, সেইটো কাৰণে ABটো ভালেই বাৰু, কোনো পোষ্টটোৱে বেয়া নহয়, আপোনালোকক জনাই দিলোঁ। বা ঘৰৰ পৰা বোলে আপোনালোকে UBত চাকৰি কৰিছে, পুলিচৰ ড্ৰেছযোৰ লগাইছে, ডাইৰেক্ট বোলে ভাল হেভি বাইক এখন লৈ নিজৰ মা দেউতাক ভাত বনাবলৈ দি থৈ ৰাতিপুৱাই ভাত বনাই ভাত খাই পিনে ডিউটিলৈ গৈছে। কেনেকুৱা আপোনালোকৰ ফেচিলিটি যদি পায় আৰু কি লাগে আৰু জীৱনত কওকচোন? চ' সেইবাবে কৈছোঁ আপোনালোকে ষ্টেট জবত চাকৰি ল'বলৈ চেষ্টা কৰক। মোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ, পিছত আপোনালোকে নিজে কোনটো ভাল পায় আপোনালোকে চিলেক্ট কৰি ল'ব নিজৰ ভাল পোৱা মতে। মোৰ ফালৰ পৰা মই এটা এডভাইচ দিছোঁ, আৰু সৰু সুৰা আপোনালোকে ভালেই পায় নে বেয়া পায় নাজানো। চেণ্ট্ৰেল গভৰ্ণমেণ্টত বহুত ল'ৰা গৈছে আমাৰ লগৰ পৰা, তেতিয়া বহুতে মানে দুখ কৰে, বুজিছে নাই, যে ষ্টেট পুলিচতে লোৱা হেতিকে ভাল আছিলে বোলে। এতিয়া বহুতে এক্সাম দি আছে, চেণ্ট্ৰেল চাকৰি পাই লৈ পিনে ষ্টেট পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, আপোনালোকে চাব লাগে। বহুতে আপোনালোকৰ লগৰে হওক ষ্টেট পুলিচলৈ চেষ্টা কৰে পিছত, বুজিছে নহয়? মানে অলপ দিন কৰাৰ পিছত আমনি লাগি যায়। যেতিয়া প্ৰথম ভাল লাগে যে চেণ্ট্ৰেলৰ চাকৰি কৰিছোঁ, পিছত আমনি লাগি যায়, তেতিয়া আকৌ ষ্টেটলৈ আহিবলৈ চেষ্টা কৰে ঘৰখন পাবলৈ, বুজিছে নহয়? যেতিয়া বিয়া চিয়া পাতিব, ফেমিলিক টাইম দিব নোৱাৰে, চ' সেইবিলাক তেতিয়া মানে অলপ মানে ষ্টেটলৈ মানে মনটো পলটি যায়, গম পাইছে নহয়? সেইবাবে আপোনালোকে সেইবিলাক নোহোৱাত আগতে আপোনালোকে নিজে ডিছকাশ্যন কৰি ষ্টেট চাকৰি ল'বলৈ চেষ্টা কৰক আৰু। চ' মানে আপোনালোকক এই কথাখিনি জনালোঁ। আৰু লগতে আপোনালোকে মোৰ মেম্বাৰশ্বিপটো ল'বলৈ নাপাহৰিব, যিহেতু মই মেম্বাৰশ্বিপৰ কথা আগৰ পৰাই আপোনালোকক কৈ আছোঁ। মোৰ মেম্বাৰশ্বিপটো ক'ত পায় আপোনালোকে, জইন বটন এটা আছে, আপোনালোকে চাই লওক, আপোনালোকক মই দেখুৱাই দিছোঁ। এই জইন বটনটোত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকক এনি হেল্প কৰা হ'ব, বুজিছে নহয়? আৰু আপোনালোকে এক্সাম পাছ কৰিবৰ কাৰণে AB UB ক্ষেত্ৰত মই আপোনালোকক ফুল ছাপোৰ্ট কৰিম, আৰু 100% আপোনালোকক লোৱাবলৈ ষ্টেট গভৰ্ণমেণ্টৰ মানে কি আছাম পুলিচ AB UB হওক লাগে, ফায়াৰ ব্ৰিগেড হওক, আপোনালোকক লোৱাবলৈ চেষ্টা কৰিম, বুজিছে নহয়? আপোনালোকে জইন কৰিব নাপাহৰিব, মই এইটো কথা আপোনালোকক কৈ আছোঁ। আজি 50জন মানে টোটেল জইন কৰিলে, আপোনালোকেও জইন কৰি ল'ব। মোৰ যোনটো কমিউনিটি আছে, মানে যোনটো মেম্বাৰশ্বিপ আছে, মেম্বাৰশ্বিপটো জইন কৰি ল'ব। মেম্বাৰশ্বিপটো ল'লে আপোনালোকৰ কি হ'ব, এনেকুৱা টাইপৰ ষ্টাডি মেটেৰিয়েলবিলাক দিয়া হ'ব, যিটো বেলেগ চেনেলত আপোনালোকৰ উপলব্ধ নহ'ব। আৰু লগতে আপোনালোকৰ এনেকুৱা গাইড কৰা হ'ব, আপোনালোকে মানে জবটো পোৱাৰ কাৰণে 100% মানে প্ৰিপেয়াৰ হৈ যায়। আৰু বেলেগতকৈ মানে আপোনালোকে 50% ওপৰত এডভান্স কৰাই ৰাখিম, মানে বুজিছেনে মেম্বাৰশ্বিপটো ল'লে। চ' আপোনালোকে সেইবাবে মেম্বাৰশ্বিপটো ল'বলৈ দি আছোঁ। মেম্বাৰশ্বিপটো পাৰিলে লৈ ল'ব। আপোনালোকক মানে বেলেগতকৈ আপোনালোকক এডভান্স কৰি ৰাখিম, যিহেতু আগৰবাৰো তেনেকুৱা মই বহুতে মোক ছাপোৰ্ট কৰিছে। এতিয়াও আপোনালোকে হয়তো আগৰ ভিডিঅ'বিলাক চালে কমেণ্টত দেখিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।